হয় নিশ্চয় আপোনালোকে জানে আমাৰ চৰাঞ্চলত বিশেষকৈ যিটো আমাৰ বিশেষকৈ আজিৰ পৰা 10-15 বছৰ আগত যিটো শব্দ আমি শুনা নাছিলোঁ, আজি আমাৰ সমাজত এনেকুৱাভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে যে প্ৰতিটো পৰিয়ালৰ হীৰাই হীৰাই সোমাই গৈছে মাৰাত্মক ড্ৰাগছ, যিটো নেকি আমি 10-15 বছৰ আগত নামেই শুনা নাছিলোঁ, সেইটো আজি আমাৰ ঘৰে ঘৰে সোমাই গৈছে, ব্যৱসায় আৰম্ভ কৰিছে ইয়াক লৈ। গতিকে আজি আমি আমচু, আমাৰ স্থানীয় বাগমাৰাছৰ ছাত্ৰ সংগঠন, লগতে আমাৰ অঞ্চলৰ সচেতন যুৱকসকলৰ সহযোগত আজি এটি প্ৰতিবাদী সমদল উলিয়াইছিলোঁ। আৰু এই সমদলৰ এটাই উদ্দেশ্য আছিল আমাৰ সমাজৰ পৰা এই মাৰাত্মক ব্যাধিৰূপে থিয় দিয়া বিশেষকৈ ড্ৰাগছ, বাল্য বিবাহ আদি বন্ধ কৰিব লাগে। আৰু এইবিলাক দাবী লৈ আমাৰ প্ৰতিবাদী সমদল আছিল। আৰু আজিৰ এই প্ৰতিবাদী সমদলৰ পৰা এটা স্পষ্ট কথা আমি যিসকল ড্ৰাগছৰ ব্যৱসায়ী আছে তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ সমাজত ড্ৰাগছৰ ব্যৱসায় নচলিব, এইটো কেতিয়াও আমি সহ্য নকৰোঁ, কোনো পধ্যে আমি এই ব্যৱসায় কৰিবলৈ নিদিওঁ। গতিকে ইয়াৰ লগতে আমাৰ প্ৰশাসনকো আমি দাবী জনাইছোঁ, আপোনালোকে প্ৰশাসনৰ তৰফৰ পৰা অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। সমাজত যে আমাৰ এটা কুপ্ৰথা চলি আছে বাল্য বিবাহ অৰ্থাৎ ড্ৰাগছ ব্যৱসায়, ইয়াৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদী সমদল ওলাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমি সমাজত এইটো এটা মেছেজ দিব বিচাৰিছোঁ যাতে ড্ৰাগছ ব্যৱসায়ৰ পৰা বিৰতি থাকে আৰু বাল্য বিবাহৰ পৰা বিৰতি থাকে। এতিয়া মানে চোৰাংচভাৱে চলি আছে, আমি ডাইৰেক্টলি ধৰিব পৰা নাই, তথাপি মানে আমি চেষ্টা কৰি আছোঁ যিমানখিনি সম্ভৱ। আমি সচেতন ৰাইজৰ সহযোগত, ছাত্ৰ সংগঠন বা বিভিন্ন দল সংগঠনৰ সহযোগত আমি চেষ্টা কৰি আছোঁ। আৰু এই ক্ষেত্ৰত আমি প্ৰশাসনকো কৰ্ণগোচৰ কৰি আছোঁ। আপোনালোকে যেতিয়া সহযোগ যেতিয়া প্ৰয়োজন হয় তেতিয়া সহযোগ কৰিবলৈ আমাক জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।